একাপ চাহে হয়তো আপোনাৰ জীৱন সলনি নকৰিব পাৰে, কিন্তু যদি আপুনি সঠিক মানুহৰ লগত বহি চাহ খায় তেতিয়া আমি চাহ খাই বা চাহ পান কৰি ভাল পাওঁ, কিন্তু ই লগতে আন এটা কামো কৰে। ই বহুকেইজন মানুহক একেলগে বহাৰ এটা কাৰণ দিয়ে। এই মানুহবোৰ কোন সেয়া আপোনাৰ বাবে কিন্তু বৰ গুৰুত্বপূৰ্ণ। আপুনি এনেদৰে একেলগে বহি থকা আৰু সময় শ্বেয়াৰ কৰা মানুহবোৰে আপোনাক ওপৰলৈ তুলিব পাৰে বা তললৈ টানিব পাৰে। যদি আপুনি এনেকুৱা মানুহৰ লগত বহে যিয়ে কেৱল অভিযোগ কৰে, গুজব কৰে বা জীৱনটো কিয় অন্যায় সেই বিষয়ে কথা কয়, কেৱল নিগেটিভ কথাতহে গুৰুত্ব দিয়ে, তেনেহ'লে আপুনি তললৈহে যাব। আপুনিও লাহে লাহে তেওঁলোকৰ দৰে একেধৰণে চিন্তা কৰিবলৈ আৰম্ভ কৰিব, কথা ক'বলৈ আৰম্ভ কৰিব। কিন্তু যদি আপুনি ডাঙৰ সপোন দেখা মানুহৰ সৈতে বহে, ধাৰণা শ্বেয়াৰ কৰে, কথা পাতে, তেনে মানুহে সদায় আপোনাক উৎসাহিত কৰিব। আপুনি চাহৰ টেবুলৰ পৰা উঠি যাওঁতে সদায় অনুপ্ৰাণিত অনুভৱ কৰি উঠিব, ভাগৰুৱা হৈ নহয়। চাহে আপোনাক সলনি নকৰে, কাৰ লগত বহি চাহ কাপ খালে সিহে আপোনাক সলনি কৰে। এই সপ্তাহত আপুনি এটা কাম কৰক, মন কৰক কাৰোবাক লগ পোৱাৰ পিছত কেনে লাগে। আপুনি নিজকে ৰিলেক্সড, অনুপ্ৰাণিত, নতুন ধাৰণাৰে ভৰা বুলি অনুভৱ কৰেনে, নে ভাগৰুৱা, সন্দেহযুক্ত আৰু সৰু যেন নিজকে অনুভৱ কৰে। পজিটিভ মানুহৰ সৈতে অধিক সময় কটাওক, লাগিলে সেয়া কেৱল এক দ্ৰুত আড্ডা হওক বা একাপ চাহ খোৱাৰ সময়ে হওক। আপুনি আপোনাৰ চাহপাত আৰু চাহ বাছি লোৱাৰ দৰে আপোনাৰ চাহ খোৱাৰ লগৰীয়াসকলকো সাৱধানে বাছি লওক।